জয় জয়তেই প্ৰভু প্ৰভুনীসকল, আপোনাসকল আজি মাঘ বিহু উপলক্ষে গুৰুদৰ্শন সহিতে বহুত দূৰ দূৰণিৰ পৰা আহি গুৰুৰ পৰা অমৃত বচন তথা আগন্তুক বছৰত যিখিনি বিপদ বিঘিনি ঘটিব পাৰে তাৰ সজাগতাৰ কাৰণে যিখিনি উপদেশ তথা নিৰ্দেশ আহিব তাকে শ্ৰৱণ কৰিম বুলি আহিছে। উক্ত সময়ত ঘোষণা কৰা হ'ল যে এইবাৰ পৃথিৱীৰে বেয়া, যেহেতু পৃথিৱীৰে বেয়া আমিও পৃথিৱীৰে। আমাৰ মানৱ জাতিৰ হকে কিছুমান ইয়াত কথা ব্যক্ত কৰিছে যে যিহেতু আমি মানৱৰ জীৱনৰ প্ৰতিটো খোজতেই গ্ৰহ নক্ষত্ৰৰ লগত জড়িত হৈ আছে। আজি তেওঁ মীমাংসাৰ বিষয়ে প্ৰকাশ কৰিছে। যোৱা 31 ডিচেম্বৰত যিখিনি কথা কোৱা হৈছিল যে 12টা ৰাশিৰ 9টা গ্ৰহই আক্ৰমণ কৰিব। এইবাৰ পৃথিৱীত শুক্ৰ স্থান ভয়ংকৰ, শনি স্থান ভয়ংকৰ, কেতু স্থান, ৰাহু স্থান আৰু মংগলৰ স্থান। এই 5টা গ্ৰহ পৃথিৱীত থাকিব মূল হৈ আৰু এই 5টা গ্ৰহৰ ৰাশিৰ অক্ষৰ অনুপাতে এজন ব্যক্তিৰ গাত পৰি ব্যক্তিটোৰ শাৰীৰিক মানসিক যিকোনো ক্ষেত্ৰতে দুৰ্যোগ ঘটাব। সেই হেতুকে ইয়াৰ পৃথিৱীৰ এইবাৰ প্ৰলয়ৰ সংখ্যা বাঢ়িব, য'ত ভূমিকম্প, বৃষ্টিপাত, বজ্ৰপাত, বানপানী, বতৰৰ তাৰতম্য আদি কৰি বহুত কিবা কিবি হৈ যাব। যিহেতু পৃথিৱীত আমি বাস কৰোঁ, সেই বাস কৰা জীৱসকলৰ ভিতৰত মনুষ্য মূল হ'লেও চৰাই চিৰিকটিৰ আদিৰ পৰা অৰণ্যত বাস কৰা জীৱ জন্তুসকলৰ পৰা সকলোৰে বিপদ বিঘিনি ঘটিব। এইটো অকাল বোধ বুলি কোৱা হয়। আৰু এই দুৰ্যোগৰ মূল নায়ক 5টা ওলাইছে যে মাটি, পানী, বায়ু, পোহৰ, তাপ। এই যি 5টা বস্তু আছে, 5টা বস্তুৰ পৰা উৎপত্তি হয়। আৰু সেইখিনি বিজ্ঞানে কি কৰে নাজানো, কিন্তু আমাৰ আধ্যাত্মিক জগতত যিখিনি দৰ্শনত ধৰাত পৰিছে, এই 5টা বস্তু অবিহনে পৃথিৱীৰ কোনো মূল্য নাই। এই 5টা বস্তু অবিহনে এটা জীৱৰ জন্ম নহয়, এটা জীৱৰ বিকাশ নহয়। এই 5টাত বিক্ৰিয়া ঘটি এই 5টা স্থানতে শুক্ৰ গ্ৰহ, শনি গ্ৰহ, ৰাহু গ্ৰহ, কেতু গ্ৰহ, মংগল গ্ৰহ, এই গ্ৰহকেইটা জইন হৈ এটা মূৰ্তি তৈয়াৰ হৈছে, যিটো কালৰূপ ধৰা বুলি কোৱা হয়। আপোনাসকলক মই দেখুৱাই দিব নোৱাৰোঁ, মই বুজাই দিবহে পাৰোঁ। তেওঁৰ হাত 24খন, হাতৰ নখবিলাক ভয়ংকৰ, জিভা লহ লহ অগ্নিৰ দৰে ৰূপ এটা দেখাইছে। বডিৰ ৰং কিটকিটীয়া ক'লা, প্ৰকাণ্ড ওখ। এই বস্তুটো আমাৰ ভুলৰ কাৰণে উৎপত্তি হোৱা বুলি জানিব দিছে। আৰু ইয়াৰ ভুলৰ নায়ক হৈছে, মই আজি ঘোষণা কৰি দিলোঁ, বিজ্ঞানৰ প্ৰভাৱত এইবিলাক বস্তু উৎপত্তি হৈ যায়। আমাৰ জীৱসকলৰ কাৰণে বিপদ হৈছে, অৰ্থাৎ তেওঁ জমহেন হৈছে। এতিয়া তেখেতে আমাক কেনেকৈ কৰি আছে, জীয়াটোক জীয়াতে মাৰি আছে, মাৰিব। এই বছৰটোৰ পৃথিৱীৰ কি দুৰ্ঘটনা ঘটে আপোনালোকে গম পাব। এবাৰতো ওলাইছিল পৃথিৱী উত্তৰ পূৰ্বাঞ্চলত ফাট মেলিব বুলি, ফাটছি। এইবাৰ তাতকৈও ভয়ংকৰ হ'ব। পৃথিৱী যদি 24 ঘণ্টা জোকাৰি থাকে, পৃথিৱীত জীৱ জন্তু গছ লতা থাকিব ক'ত? হ'ব পাৰে, সম্ভাৱনাটো দেখুৱাইছে। ঠিক তেনেধৰণে আমাৰ সত্য ধৰ্মৰ ফালৰ পৰা পৃথিৱীৰ হকে আমাৰ কিবা কৰণীয় আছে নেকি? প্ৰশ্নটোৰ উত্তৰটো ওলাইছে। এজন ব্যক্তিৰ ক্ষেত্ৰত এখন পৰিয়ালত 5জন ব্যক্তি থাকে। 5টা ব্যক্তিৰ কাৰণত ৰাশি অনুপাতে এই চক্ৰত পৰিব পাৰে। আমি কি কৰিম? ইয়াৰ কিঞ্চিত উপদেশ দিছে, আৰু সেই উপদেশখিনি আমি পালন কৰাটো অতি প্ৰয়োজন হ'ব। আগন্তুক দিনত আমাৰ 5 দিনীয়া ভকত মিলন আহি আছে, য'ত ধৰ্মসভা। আমি তাত 5টা দিন 5খন পূজা কৰিবই লাগিব। পঞ্চভূতৰ 5 দিন দিয়া আছে। মাঘ মাহৰ 28 তাৰিখৰ পৰা ফাগুন মাহৰ 3 তাৰিখলৈকে এই পূজা চলি থাকিব মোৰ হাতেদি। তাৰ আগত সৰস্বতী পূজা আছে, তাৰপাছতে আপোনাৰ বিষ্ণুপাঠ হোম আছে। টোটেল 7 দিনটো এনেকৈ চলি যাব। এতিয়া কথা হ'ল
আমি প্ৰচাৰ কৰি যাম। সকলে কিনো হ'ব, এনেকুৱা হ'ব পাৰে নেকি, তেনেকুৱা যেন মোৰ ফালৰ পৰা মই ভৰিত ধৰি সেৱা কৰাৰ দৰে সেৱা কৰিছোঁ। কোনো ব্যক্তিয়ে যেন এই কথা শুনি উপহাস নকৰি হ'ব পাৰে বুলি ধৰি লৈ নিজকো বচাওক, তেওঁ আনকো বচাওক। মই এইখিনিত ছাৰা বেলেগ একো কৰি দিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ। মোৰ ফালৰ পৰা, মোৰ উপলব্ধিৰ ফালৰ পৰা মই সকলোক জনাওঁ যে কোনোবাৰ গাত এই গ্ৰহ থাককে বা নাথাককে ঈশ্বৰৰ ৰূপ দৰ্শন কৰক বিচনাতেই, তাৰপিছত স্নান কৰি গোসাঁই গুৰুস্থানত তেওঁক দৰ্শন কৰক, ভক্তি কৰক, তাৰপিছত নিজৰ কৰ্মৰাজিত ওলাই যাওক। এনেকৈ যদি চলে কেতিয়াবা এনেকুৱা হ'ব মাৰাত্মক বিপদৰ পৰাও তেওঁ সাৰি যাব পাৰে। কিন্তু এইটো জানো যে পৰম ব্ৰহ্মই জনাইছে যে পৃথিৱীৰ মনুষ্যসকলে যদি সেই শক্তিটোক তুষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে মোৰো হাত নাই। এইটো বস্তু তেওঁ ডমিনেট কৰিব নোৱাৰে। ডমিনেট কৰিব লগা হ'লে আমি কৰিব লাগিব। কিহৰ দ্বাৰাই? আমাৰ যিটো মানৱতাক ব্যৱহাৰ কৰিব লাগিব, আমাৰ যিটো ভক্তি ব্যৱহাৰ কৰিব লাগিব, আমাৰ যিটো কৰ্ম, প্ৰথম কৰ্মটো ভক্তিত ৰূপান্তৰ কৰি আমি শক্তি আহৰণ কৰিব লাগিব, যাতে সেই বস্তুটোৱে আমাক দৃষ্টিগোচৰ কৰি কোনো ব্যাঘাত জন্মাব নোৱাৰে। ইয়াৰ পূজা পাতল আছে। পূজা পাতল কৰিলে সাৰি নাযাব যদি আপোনাৰ তামসিক গতিটো বেছিকৈ থাকে, বিষয়ত যদি বেছিকৈ ৰতি থাকে। তাৰমানে বস্তুটো এটা পৰিৱৰ্তনৰ সূচনা বুলিও আগজাননী দিব পাৰি। কাৰণ আপোনালোকৰ মাজত ভৱিষ্যতবাণী কৰা আছে 19 চনৰ 31 ডিচেম্বৰত 30 চনৰ আগন্তুক 30 চনৰ 12 ফেব্ৰুৱাৰী 12টা বজালৈকে পৃথিৱীৰ দুৰ্যোগ চলি থাকিব। আৰু সেই প্ৰতি বছৰে একোটা নতুন নতুন দুৰ্যোগ আহি আছে। ঠিক এই বছৰটোৰ ক্ষেত্ৰত যিহেতু পৃথিৱীত শুক্ৰ অজ্ঞান খঙাল, শনি তেওঁতো লণ্ড ভণ্ড কৰি দিব পাৰে, চকু য'ত পৰে তাতে চাৰখাৰ কৰি দিব পাৰে, ৰাহু কেতু তেওঁলোকে দগ্ধ মিছলীয়া, চুৰ, মংগল খুনৰ ৰজা, শৰীৰত খুন জখম খণ্ড খণ্ড কৰি দিয়াত পাৰ্গত। জ্যোতিষ শাস্ত্ৰই কেনেকৈ প্ৰকাশ কৰিছে নাজানো। মংগল গ্ৰহই যদি আপোনাক শনিৰ লগত লাগাল দিছে তেতিয়াহ'লে আপোনাৰ শৰীৰ টুকুৰা টুকুৰি হৈ যাব পাৰে। পৃথিৱীত লাগাল দিছে, পৃথিৱী খণ্ড বিখণ্ড হৈ যাব পাৰে। প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে যিকোনো পৰিৱেশ হৈ যাব পাৰে। সেই হেতুকে আমাৰ চেষ্টাৰাজি যদি কোনোবাৰ উপকাৰ হয় তাতকৈ মহাপুণ্য আছে ক'ত? আপুনি নিজেও বচাওক, আনকো বচাওক। আমি ইয়াত সকলোৰে কাৰণে কৰি যাম যে কাৰো বিপদ বিঘ্নি হ'ব নালাগে। আমি পৃথিৱীত যিহেতু সকলোৱে বাস কৰোঁ, ইয়াৰ প্ৰথম আমালৈ নিৰ্দেশ আহিছে এজন ব্যক্তিৰ ক্ষেত্ৰত গ্ৰহ থাককেই বা নাথাককেই, হিন্দুৱেই হওক বা মুছলমানেই হওক বা খ্ৰীষ্টানেই হওক বা যি ধৰ্মই নহওক কিয়, নিজৰ ইষ্টদেৱক ৰাতিপুৱা শয্যাতেই যেন ভাবে প্ৰথম উপদেশ। দ্বিতীয়তে তেওঁৰ ভক্তিৰ মাংগলিক কৰ্মবিলাক কৰি নিজৰ নিজৰ কৰ্মৰাজিত ওলাই যাওক আৰু মনত ভক্তিৰ ধাৰণাটো, ইষ্টদেৱৰ ৰূপটো অন্তৰাত্মাত ধৰি ৰাখক। এইটো নিয়ম। দ্বিতীয়তে যাৰ যি নিয়ম, যি মতবাদৰ যি নিয়ম, ধৰ্ম নহয়, যি মতবাদৰ যি নিয়ম সকলোৱে পালন কৰক। পালন কৰি এই দুৰ্যোগৰ পৰা মুক্তি লাভ কৰক। আৰু আমাৰ সত্য ধৰ্মৰ ফালৰ পৰা আহিছে প্ৰথম দিনাখন নাম ধৰ্ম আহিব, দ্বিতীয় দিনাখনতো বিষ্ণুপাঠ হোম আহিব, তাৰপিছত তৃতীয় দিনাৰ পৰা আমাৰ এই দেৱতাসকলৰ পূজা চলিব, ইয়াত গ্ৰহ পূজা পৰ্যন্ত চলিব। বুজিছে? ইয়াৰ ভিতৰত আমি 26 তাৰিখে লগ লাগিম। আগে পিছে আমি যেনেকৈ আহিছোঁ তেনেকৈ লগ লাগিম। তাৰে শেষত আমাৰ শেষৰ দিনা একদম মূল পূজাটো হ'ব শেষৰ দিনা। এইটো পিছত প্ৰচাৰ কৰি দিম। এতিয়া আমাৰ প্ৰথম উদ্দেশ্য হৈছে আমি নিজেও বাচিব লাগে, আনকো বচাব লাগে। আৰু মোৰ ফালৰ পৰা মই এইটোৱে প্ৰতিকাৰ দিলোঁ যে এইখিনিৰ মাজত আমাৰ জীৱনৰ উন্নতিৰ হকে যদি আমি ঠিকমতে আগুৱাই যাওঁ তেতিয়াহ'লে এটা বিপদৰ পৰা সাৰব যাওঁতে আৰু এটা বিপদৰ পৰা আমি মুক্তি পাই যাম। নিজৰ কৰ্মৰাজিৰ ওপৰত বিশ্বাস ৰাখি এইখিনিৰ মাজত জড়িত হৈ কৰ্মটো কৰক, তেতিয়াহ'লে তেওঁ এই বছৰটোত প্ৰাপ্তিৰো সফলতা আছে। চেষ্টা
বিপদ থাকক, আমি বিপদ বুলি বহি থাকি নাথাকিম। আমাৰ জীৱনৰ উন্নতিৰ হকে আমাৰ যিটো দায়িত্ব কৰ্তব্য বোধ আছে এইখিনি ৰক্ষা কৰাৰ কাৰণে এইখিনি অন্তৰ্নিহিত কৰি যদি যাৰ যি পঢ়া কৰ্ম কৰক, খেতিয়কে হাল কৰক, চাকৰিয়ালে চাকৰি কৰক, যাৰ চাকৰি হোৱা নাই তেওঁ চেষ্টা কৰক, কিন্তু এইখিনিৰ মাজত থাকি কৰাটো উচিত। তেতিয়া কৰ্মযোগত জয়লাভৰ আশাটো বেছি দেখা যায়। ইয়াত ৰাখি চাখিৰ কোনো মেল নাই, এইটো চেষ্টা হ'ব। ইয়াতে জ্যোতিষ শাস্ত্ৰই ক'ব অমুক গ্ৰহৰ এইবাৰ খুবেই ভাল, ভৌগ গ্ৰহৰ মিছা কথা, এইবিলাক তেওঁলোকক মই চেলেঞ্জ দি ক'ব পাৰোঁ, একো নহয়। যদি আপোনাৰ অন্তৰত ভক্তি নাই, যদি আপোনাৰ অন্তৰত চেষ্টা নাই, যদি আপোনাৰ মানৱতা নাই, পৰাজয় অনিবাৰ্য এই বছৰত। ইয়াৰ পিছত হ'ব এই বছৰত। আমি জ্যোতিষ শাস্ত্ৰ মানো, কিন্তু লোভ দেখুৱাই দি লাভ নাই। শনি থাকক, ৰাহু থাকক, কেতু থাকক, যদি তেৰাই ভাল পায় আপোনাক পিছলকৈ কাটি দিব, কিন্তু আপোনাৰ জখম একোৱেই নহ'ল। তেতিয়া আপুনি আপোনাৰ আগন্তুক দিনৰ যিটো কৰ্মযোগত চেষ্টা কৰি আছে আপোনাৰ দুৰ্বল নহয়। যদি হাত এখন ভাঙি যায়, ইণ্টাৰভিউ দিব যাব লগা হয়, তেতিয়াতো কেঞ্চেল হ'ব। সেই হেতুকে প্ৰথম ছবি হ'ল গুৰুমূৰ্তি, দ্বিতীয় ছবি হ'ল নিজক লৈ ভক্তি, 3 নম্বৰতে নিজক বিশ্বাসত ল'ব লাগিব। হ'ব পাৰে আমি খুব সাৱধান থাকোঁ, সজাগ থাকোঁ, তেতিয়া কোনো কথা নাই। এতিয়া আমাৰ থাকিব গ্ৰহ পূজা থাকিব, ইয়াতে থাকিব এখন ত্ৰিনাথ পূজা থাকিব আমাৰ ভক্তসকলৰ কাৰণে। কিন্তু ভক্তসকলৰ কাৰণে এটা বস্তু দিছে দেই, প্ৰত্যেক আমাৰ ভকতক বাদেও সমস্ত জগতৰ লোকক মই কওঁ, আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কৈছোঁ দেই, শিৱলিংগত যেন গাখীৰ 300 গ্ৰাম ঢালে, তেওঁৰ সুবিধা মতে 12ৰ কথা নাই। ভক্তিভাৱত শিৱলিংগত গাখীৰ 300 গ্ৰাম ঢালিব দিছে প্ৰত্যেক ব্যক্তিকে। এইটো যেতিয়া ইচ্ছা কৰে তেতিয়া ঢালিব পাৰে, সময় নাই, তেওঁৰ ইচ্ছাকৃত। সোমবাৰ, ৰবিবাৰ, মঙলবাৰ বুলি কোনো কথা নাই, ব্যক্তিটোৰ সুবিধাৰ্থে। ভগৱন্ত ঈশ্বৰে কৈছে, মই তেওঁক প্ৰশ্ন কৰিছিলোঁ কিবা দিন তিথি সময় আছে নেকি, একো নাই, মোৰ শিৱলিংগত গাখীৰ ঢালিব সকলোৱে 300 গ্ৰাম। এইটো 300 গ্ৰাম, এইখিনিয়ে দিছে গোটেই ভাৰতবৰ্ষৰ ব্যক্তিসকলক এটা উপদেশ। আৰু আমাৰ কাৰণে থাকিব আপোনাৰ এইটো থাকিব 27 তাৰিখে আনিব লগা বস্তুখিনি হ'ল ভক্তসকলে গাখীৰ প্ৰতিজনৰ 300 গ্ৰাম। যদি এখন ঘৰত 5 পোৱা গাখীৰৰ ওপৰত হয়, তেতিয়াহ'লে 5 পোৱাৰ ওপৰত আনিব নালাগে। জহা চাউল 1 পোৱা এজনৰ কাৰণে, চেনি 1 পোৱা এজনৰ কাৰণে, পৰিয়ালখনৰ কাৰণে ঘি 200 গ্ৰাম, এটা সিধা বুলি ক'লে ইয়াত চাউল, দাইল, আলু, তেল, নিমখ, ৰং গুড়া, কাপোৰ এখন, কাপোৰ। কিন্তু মোৰ এটা অনুৰোধ ৰাখোঁ, বস্ত্ৰ এখন আনিব দিছে, 5খন বস্ত্ৰ লাগে, কিন্তু বস্ত্ৰখন ব্যৱহাৰ কৰিব পৰা বস্ত্ৰ দিব। লাহতি পাহতি বস্ত্ৰ দি থলবন্দী কৰি ৰাখিব নালাগে। এই কাপোৰবিলাকতো আপোনালোকক সম্বৰ্ধনা কৰি দিয়া যায়, দিবও নোৱাৰি, লাজ লাগে, তেনেকুৱা কাপোৰ আনিব নালাগে। তাৰপিছত নিদিয়াকৈ থকাই ভাল। কি কয় নাই, এইটো ভাঙি পাতি কোৱাত ভুল হ'ল নেকি? আপুনি কিবা এখন দিছে, কোনোবাক যাতে দিব পাৰি, তেওঁ যাতে পাই কয় দিছি দে কাপোৰখন, সেইটো হ'ব লাগে। এই কিছু কাপোৰ আহি যে বজাই হৈ আছে, থলবন্দী হৈ আছে, এইটো থাকিল। তাৰপিছত প্ৰসাদ থাকিল, আৰু প্ৰত্যেকেই 9টা পাতৰ তুলসীৰ মালা এডাল আনিব লাগিব, 9টা পাতৰ তুলসীৰ মালা। ইয়াৰ ভিতৰতে আকৌ এটা উকিয়াই দিব দিছিল যে মই মহন্ত, মই সাধক, মই যোগী, মই পূজাৰী, মই ভগৱতী, মই ভাগৱত পাঠ কৰোঁ, মই নাম ধৰ্ম কৰি থাকোঁ, এইবিলাকত এই বস্তুটোৰ কোনো ক্ষমা নাই। মই তেওঁলোককো হাত জোৰ কৰি প্ৰণাম কৰি জনাওঁ, তেখেতসকলেও যেন ঈশ্বৰৰ প্ৰতি ৰূপ ধাৰণ কৰি, ঈশ্বৰৰ যি ৰূপ সেই ৰূপ ধাৰণ কৰি সততাত থাকি জীৱন কটাওক।
যে মই মহন্ত মোক কা কি কৰবা হ'ব, মই কৃষ্ণ সেৱক কা কি হ'ব, ইয়াত কৃষ্ণ সেৱকে হওক কিবা সেৱকে হওক কোনো বাচি নাযাব, কাৰণ নাৰীৰ ওচৰত সকলোৱে পৰাজিত। সঁচানে? ইয়াত কায়ো হাৰি যাব নোৱাৰে, যিমান পণ্ডিত জ্ঞানী নহওক কিয়, যদি মনত খং নাংমান উঠে লাগিল যত, এইটো বস্তু আহিবই। ঠিক তেনেধৰণে তেখেতসকলকো মই জনাওঁ যাতে তেখেতসকলেও ঈশ্বৰ কৃষ্ণৰ নাম লওক, তাত ক'ব লগা একো নাই। যাতে শিৱলিংগত ৩০০ গ্ৰাম গাখীৰ ঢালে, মই শিৱক নামানো, মই কাবাক নামানো, মই কাবাক নামানো, এইবিলাক মিছা কথাত ভুৱাবাজি কৰি লাভ নাই। কাৰণ আমি সকলোৱে ভাৰতবৰ্ষৰ সনাতন ধৰ্মৰ মানুহ। ইয়াত বুকত থাপৰে ক'লেও নহ'ব মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণক, মিছা কথা এইবিলাক। সনাতন ধৰ্ম আমি ভাৰতবৰ্ষত সকলোকে ভাবিব লাগিব আৰু সকলোকে হৃদয়ত ৰাখি আমাৰ জীৱন সুপ্ৰসন্ন কৰি পৰম ব্ৰহ্মক সন্তুষ্ট কৰি জীৱন মুক্তি লাভ দিব লাগে, তাতকৈ বেলেগ একো নাই। আৰু ইয়াত যিখিনি গ্ৰহ নক্ষত্ৰৰ কথা ওলাল, ব্যক্তি বিশেষে যদি এইখিনি কৰাৰ পিছত থাকে সেইটো সুকীয়া সুকীয়া থাকিব। কিন্তু আমিতো প্ৰতি বছৰে বছৰে পাই আছোঁ এনেকৈ উপদেশ, আমাৰ মাজত এইখিনি থাকিব। আমাৰ মাঘ মাহৰ ২৭ তাৰিখে এই জগালখিনি লৈ আহিব আৰু এইমতে আমি কৰি যাম, আগৰ দৰে চলি যাব। কিন্তু নতুনকৈ আহিল কি, তুলসীৰ পাতৰ মালা এখন পৰিয়ালৰ কাৰণে এডাল, ৯টা পাতৰ মালা। প্ৰভু বুজি পাইছেনে? এতিয়া আপোনালোকৰ ধৰি লওক ইয়াতে যিমানটা আপোনালোকৰ কাগজ চিলাতে লিখিছোঁ দেই, ইয়াতে ৮টা আছে নহয়, ৮টাৰ ৩×২৪০০ হ'লে 2 কিলো 400 গাখীৰ লাগে। 2 কিলো 400 গাখীৰ আনিব নালাগে, আপোনালোকে 5 পোৱা আনিব, অটুককৈ আনিব নালাগে। লাগে বাকীখিনি মই কৰি দিম। তাৰমানে আপোনালোকৰ 10জনৰ 3 লিটাৰ গাখীৰ অনাৰ কোনো প্ৰয়োজন নাই, 5 পোৱা আনিলে হ'ল। কথাটো বুজি পাইছেনে? তাতে কিয় লৈ ল'ব? মই এইটোও কুৱেশ্যন কৰিছিলোঁ যে এইটো বস্তু এবাৰ তাৰমানে অত্যাচাৰ হৈ গৈছে গাখীৰ, আমাৰ অত্যাচাৰ হ'ব নালাগে, বস্তুটো মিলিবহে লাগে, হয়নে? ঠিক এইমতে কৰিব লাগিব। তে প্ৰভুনে অকল পৃথিৱীৰ পৰা প্ৰকৃতিৰ পৰা যিখিনি উপদেশ পালোঁ আমাক দিলাক মীমাংসাটো, আৰু মই ইয়াতে জনালোঁ অকল আপোনাৰ মোৰ নহয়, যাৰ যি দেশত যি ভগৱানক উপাসনা কৰে সেই ভগৱানৰ ছবি অন্তৰাত্মাত প্ৰথমতে ৰূপ ধাৰণ কৰিব বিচনাতে, তাৰপিছত তেওঁৰ মাংগলিক কৰ্মবিলাক কৰি যাব। আৰু আমাৰ ভাৰতবৰ্ষৰ বাস কৰা সকলো ব্যক্তিকে শিৱলিংগত মই গাখীৰ ৩০০ গ্ৰাম ঢালা উপদেশটো দিলোঁ। আৰু তাত আমাৰ ইছলাম ধৰ্মৰ নীতি নিয়মটো কেনেকৈ কৰে তেওঁলোকে কৰি ল'ব, তেওঁলোকৰ মছজিদত আছে, যিখিনি কৰে তেওঁলোকে কৰি ল'ব। আৰু তেওঁলোকৰ যদি পৃথককৈ শুনিব বিচাৰে তেতিয়াহ'লে মোক লগ পাব লাগিব, তেতিয়া মই প্ৰকাশ কৰি দিম। এতিয়া আমাৰ কথা থাকিল আমি কেনেকৈ তৰি যাব পাৰোঁ। এইটো আমাৰ আপুনি এজন ইছলাম ধৰ্মৰ মানুহ লগ পালাক, এই এনে কোৱা হ'ব পাৰে, তোহাৰ মছজিদত যাই তো ভালকৈ আলোচনা কৰিছোঁ, এই উপদেশটো আমি দিব পাৰোঁ। অঁ আচ্ছা, আৰু কিছু কথা ধৰ্মসভাত ব্যাখ্যা কৰা হ'ব বুলি কৈছে। কিছু কথা মানুহবিলাকে শুনি ভয় খাব, কিন্তু ভয় খাব লগা কথা হয়। কিন্তু ভয়ত ব্যতিক্ৰম হ'ব নালাগে, কেনেকৈ আমি বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ সেইটোহে। আৰু এইখিনি কৈয়ে ৩১ ডিচেম্বৰৰ ভৱিষ্যতবাণীৰ প্ৰতিকাৰখিনি বুজি পালাক আপোনালোকে। ইয়াৰ ভিতৰত গ্ৰহ নক্ষত্ৰৰ পূজা পাতল থাকিব, ব্যক্তি বিশেষে থাকিব, কিন্তু মুখ্য হিচাপে আমাক এইখিনি নিৰ্দেশ কৰিছে। আৰু এইখিনি কৈয়ে আজিৰ এই অনুষ্ঠানটো সামৰি মৰা হ'ল। এতিয়া আপোনালোকে নাম ধৰ্ম কৰক।